এতিয়া ইমানটাই আমি কৰিলো। নমস্কাৰ সকলোকে। ইমানটাই আমি কি কৰিলো, ইমানটাই আমি কৰিলো যেতিয়া ইকুৱেশ্যন এটা কি আছিল, ইকুৱেল টু 0 আছিল, মানে তেতিয়া পাৰ্টিকুলাৰ ইণ্টিগ্ৰেল ল'ব নালাগিছিল, ডাইৰেক্ট কমপ্লিমেণ্টাৰী ফাংচন যিটো ওলাইছিলো সেইটোৱে আমাৰ জেনেৰেল সলিউশ্যন হৈ গৈছিল। মই যিটো কৈ আছো হয়তো কোনোবাই বুজি পোৱা নাই, আৰু যিয়ে আগত প্ৰেক্টিচ কৰিছিল সিহঁতে বুজি পাইছে। তোমালোকে চোৱা মই কি ক'ব বিচাৰি আছিলো, ডি স্কোৱাৰ মাইনাছ 2d প্লাছ 3 ইনটু y ইকুৱেল টু 0 যদি এনেকুৱাকে থাকে তেনেহ'লে আমি ইমান টাইমলৈকে এইবিলাক আমি সলভ কৰি আহিলো। এতিয়া সাপোজ ইয়াত 0 নাথাকি ই টু দি পাৱাৰ 3x আছে, তাহলে ইয়াত যেহেতু 0 নাই, ই টু দি পাৱাৰ 3x আছে, তাহলে আমাক কমপ্লিমেন্টাৰী ফাংশনটো ওলাবই লাগিব, লগতে পাৰ্টিকুলাৰ ইন্টিগ্ৰেল ওলাব লাগিব। এই পাৰ্টিকুলাৰ ইন্টিগ্ৰেল ওলোৱাৰ কাৰণে আমাৰ কিতাপত, গুৱাহাটী ইউনিভাৰ্চিটিৰ কিতাপত মাত্ৰ 5টা ফৰ্মুলা দিয়া আছে, আৰু এই 5টা ফৰ্মুলা যদি তোমালোকে পঢ়ি যোৱা তাহলে এক্সামত গণিতখিনি সকলো একেবাৰে ইজি কৰি সলভ কৰিব পাৰিবা। আৰু মই প্ৰতিটো ফৰ্মুলাৰে দুটাকে অংক কৰা, মষ্ট ইম্পৰ্টেণ্ট অংক ইয়াৰ পৰাই আহিব গণিতবিলাক। তোমালোকে এইবিলাকে কৰি যাবা, এইবিলাক কৰিলে বাকীবিলাক এনে পাই যাবা। তো প্ৰথম মেথটো আমাৰ কি আছিল, ডি স্কোয়াৰ মাইনাছ 3d প্লাছ 2, এটা ইজি কৰাম আৰু এটা কি কৰাম, হাৰ্ড কৰাম। y ইকুৱেল টু ই টু দি পাৱাৰ 3x। তো তোমালোকে চোৱা, প্ৰথমতে লিখবা the auxiliary equation is same, প্ৰথমৰখিনি same, auxiliary equation is কি হ'ব, m স্কয়ার মাইনাসৰ কি হ'ব 3m প্লাস 2 ইকুয়াল টু 0। এতিয়া এইখিনি সলভ কৰিলে কি হ'ব কোৱা, m স্কয়ার মাইনাসৰ কি হ'ব মাল্টিপ্লাই কৰিলে কিমান হয় 2, এইটো কি লিখা যায় 3m 2m মাইনাসৰ m প্লাস 2 ইকুয়াল টু 0। এতিয়া কি লিখা যাব, ইয়াৰ পৰা m কমন লোৱা যাব, গলে কি থাকিব m মাইনাস 2 থাকিব, আৰু ইয়াৰ পৰা কি কমন যাব, ইয়াৰ পৰা মাইনাস 1 কমন কৰিলে কি থাকিব m মাইনাস 2 ইকুয়াল টু 0। তাৰপিছত এতিয়া আমাৰ কি হ'ব কোৱা, এতিয়া আমাৰ কি লিখা যাব m মাইনাস 2 m মাইনাস 1 ইকুয়াল টু 0। তো ইয়াৰ পৰা আমি m ৰ ভ্যালু কি পাম, m ইকুয়াল টু 2 আৰু 1 পাম। তো therefore the কমপ্লিমেন্টারি ফাংশন ইজ, এতিয়া আমাৰ এইখিনি জেনারেল সলিউশন ডাইরেক্ট ক'ব নোৱাৰো, কাৰণ ইকুৱেল টু 0 দিয়া নাই, বেলেগ কিবা ই টু দি পাৱাৰ 3x কিবা এটা দিয়া আছে, তো এইটো আমাৰ জেনারেল সলিউশন নহ'ব। ইয়াত আমাৰ এইটো কমপ্লিমেন্টারি ফাংশন হৈ যাব। yp ইকুৱেল টু কি হ'ব, দুটা ডিফাৰেন্ট হয় আৰু ৰিয়েল হয়, তাহলে কি আছে c1 ই টু দি পাৱাৰ m1x মানে 1x প্লাস c2 ই টু দি পাৱাৰ m2x মানে 2x হৈ গ'ল। তো এইটো কি হ'ব c1 ই টু দি পাৱাৰ x প্লাস c2 ই টু দি পাৱাৰ 2x। এইটো আমাৰ কি হৈ গ'ল, কমপ্লিমেন্টারি ফাংশন হৈ গ'ল। yc ওলাই গ'ল। এতিয়া আমাৰ কি ওলাব লাগিব, yp ওলাব লাগিব। কি ওলাব লাগিব, yp। এই yp ওলোৱাৰ 5টা নিয়ম আছে। তাৰ ভিতৰত প্ৰথম নিয়মটো হ'ল, যদি আমাৰ ই কি পাৱাৰত দিয়া থাকে, ই কি পাৱাৰ 3x এনেকৈ যদি কি পাৱাৰ দিয়া থাকে, ই কি পাৱাৰ 5x এক্সপোনেনশিয়ালৰ পাৱাৰত যদি দিয়া থাকে, ই কি পাৱাৰ 7x, তেনেহ'লে আমি কেনেকৈ এইটো সলভ কৰিম। তো এইটো সলভ কৰাৰ কাৰণে প্ৰথমে তোমালোকক কি লিখিব লাগিব, yp, পার্টিকুলার ইন্টিগ্রাল যেহেতু সলভ কৰি আছা yp লিখিব লাগিব। লিখিবা 1 বাই, ফর্মুলাটা হল 1 বাই fd। 1 বাই ফর্মুলাটা কি আছিল জানা, ই কি পাৱাৰত থাকে 1 বাই fd ইনটু ই টু দি পাৱাৰ কি আছিল, যিটো আছিল ই টু দি পাৱাৰ 3x এনেকৈ আছিল। এইটো তোমালোকৰ এনেকৈ সলভ কৰিব। 1 বাই fd মানে কি আছিল, আমাৰ fd কি হ'ব কোৱা, কি আছিল আমাৰ d স্কয়ার মাইনাস 3d প্লাস 2 ইনটু ই টু দি পাৱাৰ 3x। এতিয়া তোমালোকে চাবা যে এইটো যদি আমি সলিউশন কৰিম কেনেকৈ কৰিম, এই যিটো কোএফিচিয়েন্ট আছে পাৱাৰত এক্সৰ আমাৰ যিখিনি কোএফিচিয়েন্ট আছে, এই কোএফিচিয়েন্টটো আমি এই ডি ইয়াত বহুৱাই দি চাম। যদি ডি ইয়াত বহুৱাই দিওঁ আৰু যদি এইটো 0 নাপাওঁ, তাহলে এইটো ফৰ্মুলা আমি ইউজ কৰিব পাৰিম। তাহলে কেনেকৈ বহুৱাম চোৱা, 1ৰ জাগাত ই কি পাৱাৰত কি আছে 3x, মানে ইয়াৰ এক্সৰ কোএফিচিয়েন্ট কি আছে 3 আছে, তাহলে ডি ঠাইত বহুৱা কি হ'ব 3 স্কয়ার মাইনাস 3 ইনটু 3 প্লাস 2 ইনটু এইখিনি যিটো আছে এইটো থাকি যাব, ই কি পাৱাৰ 3x। এইটো কি লিখা যাব 1 বাই 3 স্কয়ার কৰিলে 9 মাইনাস 9 প্লাস 2 ই টু দি পাৱাৰ 3x। এইখিনি কি হ'ব 9 আৰু 9 ক্যান্সেল যাব, 1 বাই 2 ই টু দি পাৱাৰ 3x। তাহলে আমাৰ কি পালো, yp আমি কি পালো, yp ইকুয়াল টু ই টু দি পাৱাৰ 3x বাই 2। এতিয়া তোমালোকে চোৱা, যেতিয়া তোমালোকে এক্সৰ কোএফিচিয়েন্টটো ইয়াত বহুৱাইছা 3, তো আমাৰ এই তলৰ যিখিনি ভ্যালু আছে এইখিনি ভ্যালু আমাৰ কি হৈ যোৱা নাই, 0 হৈ যোৱা নাই। যেহেতু 0 হৈ যোৱা নাই, তাহলে এইখিনি আমাৰ কি হৈ যাব, পার্টিকুলার ইন্টিগ্রেল হৈ যাব। যদি আমি ইয়াত
3 টো বহাওঁতে এইটো যদি আমাৰ 0 হৈ গ'ল হয় তেনেহ'লে আমি ইয়াত বেলেগ ফৰ্মুলা ইউজ কৰিব লাগিল হয়। যেহেতু এইটো 0 হৈ যোৱা নাই তেনেহ'লে আমাৰ এইখিনিয়ে পাৰ্টিকুলাৰ ইণ্টিগ্ৰেল হৈ যাব। যদি এনেকুৱাকৈ এক্সামত আহে তেনেহ'লে তোমালোকেতো ভাবি যাবা যে তোমালোকৰ ভাগ্যটো বহুত ভাল পাই গ'লা। তো তেনেহ'লে আমাৰ জেনাৰেল সলিউশনটো কি হ'ব কোৱাচোন? জেনাৰেল সলিউশনটো হ'ব দা জেনাৰেল সলিউশন ইজ yc plus yb. yc কি আছিল? c1 e to the power minus 1x plus c2 e to the power 2x plus yb কি ওলাল আমাৰ e to the power 3x divided by 2। এইখিনি হ'ল আমাৰ কি জেনাৰেল সলিউশন। তোমালোকে এইটো মনত ৰাখিবা, এইটো এনকাই কৰিব লাগিব। এতিয়া এইটো নিয়মৰে মই আৰু এটা মোস্ট ইম্পৰ্টেণ্ট এক্সামত যিটো আহিব পাৰে এনেকুৱা এটা মই কি কৰি আছো মেথ কৰি আছো, একেবাৰে ইম্পৰ্টেণ্ট। তোমালোকে যাই এইটো পাবা লাগে এক্সামত। এইটো অংক ইয়াৰ পিছত এক্সৰ আছে মোস্ট ইম্পৰ্টেণ্ট অংক কোনটো কৰিব লাগিব কৰিম আমি এইটো অংক কৰিম। কণ্ডিশ্যনত দিয়া আছে ইয়াত ডি স্কোয়াৰ ৱাই 5 নম্বৰ অংক কিতাপত ডিভাইড বাই dx স্কোয়াৰ মাইনাছ 7 dy বাই dx প্লাছ 6y ইকুয়াল টু ই টু দি পাওয়ার কিমান আছে 2x। প্রথমতে আমাক সেম আর কন্ডিশন কি দি আছে y যেতিয়া 0 হয় x যেতিয়া কি হয় 0 হয়। এইটো আমার কি দি আছে ইয়াত কন্ডিশন দি আছে। তো আমি এটা দিয়ে সলভ কৰিব লাগিব। প্রথমতে এটা বানাই লব লাগিব, কি লিখিব পাৰিম এইটো d স্কয়ার মাইনাস 7d মাইনাস 6 plus 6 into y equal to 0 let dy dx equal to d। এটা আমি ধরে নেব। তো এটা লিখবা দা অক্সিলারি ইকুয়েশন ইজ কি হবে অক্সিলারি ইকুয়েশন d স্কয়ার কি হবে m স্কয়ার মাইনাস অফ 7m প্লাস অফ 6 ইকুয়াল টু 0। এখানে আমার কি হয়ে যাব অক্সিলারি ইকুয়েশন হবে। এতিয়া তোমালোক এইটো সলভ কৰিব লাগিব। কি সলভ কৰিব লাগিব m স্কয়ার মাইনাস অফ 7m প্লাস অফ 6 ইকুয়াল টু 0। m স্কয়ার মাইনাস অফ 7m প্লাস অফ 6 ইকুয়াল টু 0। তোমালোকে যেতিয়া এইটো সলভ কৰিবা আশা কৰিছো ইমান বিৰাট সলভ কৰি দিছো আৰু তোমালোকে ফেক্টৰাইজেশ্যন পোৱা আমাৰ m ৰ ভ্যালু দুটা ওলাব। m ৰ ভ্যালু এটা ওলাব আমাৰ কি ওলাব 1 আৰু এটা ওলাব 6। তেনেহ'লে আমি ইয়াৰ পৰা yc লিখিব পাৰিম। কি লিখিব পাৰিম c ইয়াৰ পৰা আমি লিখিব পাৰিম yc ইকুয়াল টু কি লিখিব পাৰিম কমপ্লিমেন্টারি ফাংশন আমি কি লিখিব পাৰিম c1 e to the power 1x plus c2 e to the power কি লিখিব পাৰিম c2 e to the power 6x। এটো কি কয় yc ইকুয়াল টু কি আছে yp ইকুয়াল টু 1 বাই যেটো আছে সেইটো লিখিব লাগে কি আছে d স্কয়ার মাইনাস অফ 7d প্লাস অফ 6 ইনটু e to the power 2x। এটো যেটো সাইডত আছে e to the power 2x আছে ন। এতিয়া আমি e to the power 2x বহাই চাম ইয়াত 0 হয় না নাই 2 2 বহাই যাম কোএফিশিয়েন্ট 2 স্কয়ার মাইনাস 7 ইনটু 2 প্লাস 6 এতে কি হ'ব 4 মাইনাস অফ 14 প্লাস অফ 6 e to the power 2x 2x এ থাকিব e to the power 2x 2x এ থাকিব। এখানে যেতিয়া তোমালোকে সলভ কৰিব হ'ব 16 কিমান হ'ব 7 to the 14 14 আৰু এইটো 7 to 10 মাইনাস অফ 4 থাকব 1/4। তাহলে yp ইকুয়াল টু কিমান হ'ব 1/4 মাইনাস অফ ইনটু e to the power 2x। এটো হ'ল আমাৰ yp। তাহলে জেনারেল সলিউশনটো কি হ'ব দা gf is কি হ'ব yc plus yp। এটো কি আছে e to the power c1 e to the power x plus c2 e to the power 6x 6x আছে না 6x plus minus 1/4 e to the power 2x। এটা তোমালোকৰ কন্ডিশনটো কি দিয়া আছে কন্ডিশনটো কি দিয়া আছে x যেতিয়া 0 হ'ব y তেতিয়া 0 হ'ব। এটা তোমালোকে ইয়াত এটা ইকুয়েশন নাম্বার 1 দিবা। এটা আমার y হলো না y ইজ ইকুয়াল টু জেনারেল সলিউশন তাই y ভ্যালু আমার কি আছে 0 যদি x আমার 0 হয়ে যায় তাহলে c1 e to the power 0 plus c2 e to the power 6 into 0 minus 1/4 e to the power কি হবে minus 2 into 0। তো এখানে কি হবে c1 plus যেকোনো পাওয়ার 0 করলে c2 minus 1/4 এখানে হবে কারণ যেকোনো বস্তু পাওয়ার 0 1 হয় এখানে ডাইরেক্ট লিখে দিব এখানে। তো এটা এখানে কি লিখব পারি আমি এখানে কি লিখব পারি আমি 0 কি লিখব পারি c1 is equal to
মাইনাসৰ c2 প্লাছ 1/4 এতিয়া আমাৰ এক নম্বৰ সমীকৰণটো কি আছিল এতিয়া যদি মই এক নম্বৰ সমীকৰণটো ইমপ্লেস কৰোঁ এক নম্বৰ সমীকৰণটো ইমপ্লেস কৰিলে এক নম্বৰ সমীকৰণটো যদি মই ইমপ্লেস কৰোঁ এইখিনি এনেকাকে নহয় আমি c2 বা c1 ৰ ভ্যালু দিলে হয় বাট কিতাপত c2 ৰ ভ্যালুটো কৰি দিছে এই কাৰণে আমি c2 কি কৰিম c1 প্লাস c2 minus 1/4 equal to 0 আছিল তো ইয়াৰ পৰা যদি c2 ৰ ভ্যালু ওলাও কি হ'ব 1/4 minus c1 c1 ৰ যদি ভ্যালু ওলাও 1/4 minus c2 এইটো হ'ব তো c1 ৰ ভ্যালুটো আমি ইকুৱেশ্যন নম্বৰ 1 ত পুট কৰি দিম ইকুৱেশ্যন নম্বৰ 1 টো আমাৰ কি আছিল ইকুৱেশ্যন নম্বৰ 1 ইমপ্লাইজ কৰিলে কি আছিল c1 e to the power 1x plus c2 e to the power 6x minus 1/4 e to the power 2x এতিয়া এটা c2 দেওয়ার মানটো পুট কৰি দিয়ে c1 e to the power 1x plus কি লেখা যায় 1/4 c2 ওলাব c2 is equal to 1/4 minus c1 into e to the power 6x minus 1/4 into e to the power 2x তোমালোকে যিকোনো এটা পুট কৰি দিলে হয় যদি মই ইয়াত যদি c1 লিখলো হয় c1 যদি লিখলো হয় আৰু ইয়াত যদি মই c2 থাকিলে তেনেহলে এইটো দিলে তোমালোকে c1 ৰ জায়গাত এইটো পুট কৰি দিলে হয় 1/4 minus c2 এইটো সেম থাকিলে e to the power 1x plus c2 e to the power 6x minus 1/4 e to the power 2x এইখিনিও হৈ গ'ল হয় কৰিলে হৈ গ'ল এনেকাকে আমি যদি পার্টিকুলার ইন্টিগ্রাল মানে e পাওয়ার 2x মানে x এর যেটো কনস্ট্যান্ট থাকে e কি পাওয়ার এই কনস্ট্যান্টটো বহাই দিলে যদি তলত 0 না পাও তাহলে এইখিনি আমাৰ কি হৈ যায় পার্টিকুলার ইন্টিগ্রাল হৈ যায় আমি এনেকা কৰি এই নিয়মৰ ম্যাথটো সলভ কৰিব লাগে আশা কৰিছো তোমালোকে এইটো নিয়ম বুজি পাইছা